যিমান মহিলা আত্মসহায়ক গোটৰ সদস্য আছিল সকলোকে 10,000 চেক দি থৈ আহিল। এতিয়া বাকি 125টা সমষ্টিত আমি বিধায়কসকলৰ লগত কথা পাতি আলোচনা কৰি এটা এটাকৈ আমি সভা কৰি আপোনালোকক দি যাম। মিটাৰ 10,000 টকাকৈ বিতৰণ কৰিম। বাকি সমষ্টিবিলাকতো আমি এনেকুৱা একোটা অনুষ্ঠান আয়োজন কৰিম। মই সকলো মন্ত্ৰী বিধায়কক কৈছো যে মোৰ পৰা একোটাকৈ ডেট ল'ব লাগে আৰু সেনেদৰে আমি সমষ্টিবিলাকত গৈ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিম। মহিলা উদ্যমিতা আঁচনিত প্ৰথম বছৰ আমি 10,000 টকা দিম, অৰ্থাৎ 2025-26, 26-27 চনত আমি আৰু 25,000 টকা দিম। 12,500 বেংকৰ পৰা আমি লৈ দিম, 12,500 আমি দিম আৰু সুদ দিব নালাগে। তৃতীয় বছৰত আমি 50,000 টকালৈকে আমি মহিলাসকলক বেংক আৰু চৰকাৰে মিলি দিব। ইয়াতে 10,000 টকা আমি আজি 27 লাখ মহিলাক দিম। যিসকলে ভাল কৰিব, উৎপাদনমূলক কাম কৰিব, তেওঁলোকক আমি 25,000 টকালৈকে নিৰ্বাচিত কৰিম। 25,000 টকাটো যোনে ভাল কাম কৰিব তেওঁলোকক আমি 50,000 টকালৈ নিৰ্বাচিত কৰিম। কিন্তু প্ৰথম 10,000 টকাটো আমি সকলো আই মাতৃক 27 লাখ গাঁৱৰ 3 লাখ চহৰৰ আমি সকলো আই মাতৃক দিয়াৰ বাবে সিদ্ধান্ত লৈছো। ৰেচন কাৰ্ডত এতিয়া অকল চাউল আমি নাপাওঁ, এতিয়াৰ পৰা ৰেচন কাৰ্ডত আমি 1 কেজি দালি, 1 কেজি চেনি বজাৰতকৈ 25 টকা কম দামত পাম আৰু 1 কেজি নিমখো আমি বজাৰতকৈ 10 টকা কম দামত পোৱা আৰম্ভ কৰিম। শ্ৰদ্ধা ৰাইজ, আজি আগতে কংগ্ৰেছে এনেকুৱা কিবা কাম কৰিছিলে নেকি আপোনালোকৰ কাৰণে? কংগ্ৰেছে কেতিয়াবা কৰিছিলে নেকি? আজি আমি কি সিদ্ধান্ত লৈছো? যোৱাবাৰ যেতিয়া লোকসভা ইলেকশ্যনত মই বকুত আহিছিলো, মই ৰাইজক সুধিছিলো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জিঅ' টেগিং কৰিবৰ কাৰণে পইচা দিব লাগে নেকি? আপোনালোকে মোক কৈছিলে যে 20,000 25,000 টকা আমি ঘোষ দিব লাগে। এইবাৰ আমি কি কৰিছো যে জিঅ' টেগিং কোনে কৰিব? আমাৰ জীৱিকা সখী বাইদেউবিলাকে আপোনালোকৰ ঘৰত গৈ জিঅ' টেগিং কৰি দিব। আৰু মই কি সিদ্ধান্ত লৈছো যে যদি জিঅ' টেগিং জীৱিকা সখী বাইদেউসকলে নকৰে, আমি নিজৰ জিঅ' টেগিং নিজেই কৰি পেলাই চৰকাৰক আমি জমা দিব পাৰিম। আমি ৰাভা আঁচনিত ইলেকশ্যনৰ কাৰণে জিঅ' টেগিং আৰম্ভ কৰা নাই, কিন্তু অসমৰ চাৰিওফালে জিঅ' টেগিং হৈ আছে। 19 লাখ লোকে এতিয়ালৈকে জিঅ' টেগিং কৰিছে, কতো এটা টকা লোৱাৰ কমপ্লেইন নাই। ৰাভা আঁচনিৰ ইলেকশ্যনৰ পিছতে আপোনালোকৰ ঘৰে ঘৰে গৈও আমি জিঅ' টেগিং কৰিম। প্ৰত্যেকজন দুখীয়া পৰিয়ালক একোটাকৈ ঘৰ দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। এই হৈছে আমাৰ সংকল্প। আমাৰ ঘৰত যদি কোনোবাই জিঅ' টেগিং নকৰে, আমি নিজে গৈ নিজৰ জিঅ' টেগিং কৰিব পাৰিম। ইমান সুবিধা আগত কেতিয়াও কোনো চৰকাৰে ৰাইজৰ কাৰণে দিয়া নাছিল। শ্ৰদ্ধা ৰাইজ, মেট্ৰিক পৰীক্ষা পাছ কৰিলে, ছোৱালী 11ত এডমিশ্যন ল'লে, প্ৰত্যেক মাহত তাইৰ পঢ়াৰ খৰচ চৰকাৰে দি আছো। এতিয়া 11ৰ ছোৱালী 12 পাব, 10ৰ ছোৱালী 11 পাব। আমি সকলোকে নিযুত মইনাৰ আঁচনি আমি দিয়ে থাকিম। আজি ডিগ্ৰীৰ ছোৱালী দেউতাক মাকে পইচা দিব নালাগে, পোষ্ট গ্ৰেজুৱেট দেউতাক মাকে পইচা দিব নালাগে। মোক কেতিয়াবা কেতিয়াবা ল'ৰাবিলাকে কয়, মামা আমাৰ কাৰণেও কিবা এটা কৰক। কয় নে নকয়? সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো, যিমান ল'ৰা BA পাছ কৰিব, চাকৰি ইণ্টাৰভিউ পইচা দিব লাগে, ইণ্টাৰভিউ দিব যাব লাগে। BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক মই 1 বছৰৰ কাৰণে বেংকৰ একাউণ্টত 2,500 টকা কৰি প্ৰত্যেক মাহত দিয়াৰ ব্যৱস্থা কৰিম। যাতে কৰবাত ইণ্টাৰভিউ দিব যাব লাগে, দেউতাক মাকৰ পৰা পইচা খুজিব নালাগে। চৰকাৰে তেওঁলোকক মাহত 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত
1 বছৰৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰিব আগত কোন চৰকাৰে আঁচনি লৈছিলে আপোনালোকে চিন্তা কৰক দেখত আমি শান্তি আনিলো বোমা বিস্ফোৰণ নোহোৱা হ'ল কাজিয়া নোহোৱা হ'ল জনজাতীয় অজনজাতীয় লোক ওচৰ চাপি আহিলে গুৰখা লোকসকলৰ সমস্যা আমি সমাধান কৰি দিলো যিমানবিলাক আধাৰ কাৰ্ড নাছিলে সকলোকে আধাৰ কাৰ্ড উভতাই দিলো আৰু তাৰ লগে লগে অৰুণোদয় ৰেচনৰ দোকানত চাউল দালি নিমখ চেনি ইলেক্ট্ৰিচিটিৰ দাম কম নিযুত মইনা ধান সৰিয়হ বজাৰত মহাজনৰ পৰিৱৰ্তে চৰকাৰে কিনা এতিয়া আমি আৰু এটা কাম কৰিব গৈ আছো যিমান মহিলা আত্মসহায়ক গোটৰ সদস্য আছিল সকলোকে 10,000 চেক দি থৈ আহিম এতিয়া আপোনালোকে মোক সুধিব যে বকুত কেতিয়া পাম পলাশবাৰীত কেতিয়া পাম হেমাংগ ঠাকুৰীয়াই মোক যিদিনাখনে মাতে সেইদিনাখনে পলাশবাৰীত পাব আৰু বকুত টংকেশ্বৰ বাই যিদিনাখনে মোক মাতে সেইদিনাখনে আপোনালোককো মই চেক বিলাই দিম